ভোগালী বিহুৰ আগমনৰ লগে লগে সমগ্ৰ অসমতেই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। ঘৰে ঘৰে মহিলাসকলে লাড়ু, পিঠা-পনা আদি পৰম্পৰাগত খাদ্য সামগ্ৰী প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। কিন্তু আধুনিক জীৱনশৈলীৰ বাবে চহৰত বাস কৰা বহু লোকে এতিয়া লাড়ু, পিঠা ঘৰত প্ৰস্তুত কৰাৰ পৰিৱৰ্তে বজাৰৰ পৰা ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আৰু এই চাহিদা পূৰণ কৰিবলৈ বহু থলুৱা উদ্যোগ গঢ় লৈ উঠিছে। তেনে এক উদ্যোগ বৰপেটাৰ ভোগালী জলপান, যিয়ে যোৱা বহু বছৰ ধৰি এক বিশেষ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰস্তুত কৰি আহিছে ছুগাৰ ফ্ৰী পিঠা। এই বছৰো ভোগালী বিহু উপলক্ষে তেওঁলোকে 60,000 নাৰিকলৰ পিঠা, 50,000 তিলৰ পিঠা আৰু 1 লাখৰ অধিক লাড়ু প্ৰস্তুত কৰিছে। লগতে তেওঁলোকে যথেষ্ট পৰিমাণে ছুগাৰ ফ্ৰী পিঠা প্ৰস্তুত কৰি উলিয়াইছে। বিশেষ আকৰ্ষণ হিচাপে সেমেকা পিঠা আৰু পানী লাড়ু আদি প্ৰস্তুত কৰিছে। এই সকলোবোৰ খাদ্য সামগ্ৰী ঘৰুৱা পদ্ধতিৰে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে পৰম্পৰাগত সোৱাদ অক্ষুণ্ণ ৰখাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে তেওঁলোকে। লগতে এই উদ্যোগটোৱে বহু কেইবাগৰাকীও স্থানীয় মহিলাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত প্ৰায় 40 গৰাকী মহিলা এই কামত নিয়োজিত হৈ আছে। এই বছৰো আমাৰ যোৱা কেইবছৰৰ দৰে এই বছৰো আমাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু যোৱা কেইবছৰৰ দৰে এই বছৰো যাতে আমাৰ এই সোৱাদটো বৰপেটা থলুৱা ভোগালী জলপানৰ সোৱাদটো গোটেই অসমবাসীক দিবলৈ আমি ৰেডি হৈছোঁ। আৰু যোৱা বছৰৰ নিচিনা এই বছৰো আমাৰ ছুগাৰ ফ্ৰী লাড়ু পিঠা বনোৱা হৈছে। আৰু এই বছৰ এটা বিশেষ কৰি সেমেকা পিঠা, কঁকাল চিঙা পিঠা এইবোৰ আমাৰ এই বছৰ উপলব্ধ থাকিব। আৰু আমাৰ 40জন কৰ্মচাৰী আমাৰ কাম কৰি আছে, মহিলা মানুহ। আৰু এই বছৰ আমাৰ নাৰিকলৰ পিঠা 60,000 প্ৰস্তুত কৰা হৈছে, তিলৰ পিঠা 50,000, তেনেকুৱা কৰি লাড়ু 50,000, 60,000 বনোৱা হৈছে। আৰু গোটেই অসমৰ ৰাইজে যাতে আমাৰ এই খাদ্যটো যাতে গ্ৰহণ কৰে। আৰু তেওঁলোকে প্ৰস্তুত কৰা এই লাড়ু পিঠা আৰু অন্যান্য সামগ্ৰীসমূহ বৰপেটাৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়। এই উদ্যোগটোৰ জৰিয়তে তেওঁলোকে কেৱল নিজৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰাই নহয়, আন বহু স্থানীয় লোকৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিছে। লগতে অসমীয়া খাদ্য সংস্কৃতিক সংৰক্ষণ কৰি ৰাখিবলৈ এক প্ৰচেষ্টা হাতত লৈছে। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল টিভি।